Dear students, আজি আমি আলোচনা কৰিম নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰটি সম্পূৰ্ণ অসমীয়াত আলোচনা কৰিম। এই চেপ্টাৰটি এটি ৰিয়েল ষ্টৰী সাউথ আফ্ৰিকাৰ ফ্ৰীডম ফাইটাৰৰ নেলসন মেণ্ডেলাৰ নাম চাগে তোমালোকে শুনিছাই। এতিয়া তাত যেতিয়া এপাৰ্থেড চিষ্টেমটো আছিল, এপাৰ্থেড মানে কি তোমালোকে প্ৰথমে জানিব লাগিব। এপাৰ্থেড ইজ এ পলিটিকেল চিষ্টেম that separates people according to their race. মানুহৰ জাত বৰ্ণ এইবিলাকক লৈ ৰাজনৈতিকভাৱে পৃথকীকৰণ প্ৰক্ৰিয়াটোকে এপাৰ্থেড বুলি কোৱা হয়। এই বিষয়ে আমি এতিয়া আলোচনা কৰিম চেপ্টাৰটিৰ বিষয়ে। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। ইয়াত তিনিটা কথা কোৱা হৈছে। নন হোৱাইট সাউথ আফ্ৰিকানছ উড বি ফ'ৰ্চ টু লিভ ইন ছেপাৰেট এৰিয়াজ ফ্ৰম হোৱাইটছ। এইটো এপাৰ্থেড এটা চিষ্টেম আছিল। দে কাণ্ট ইট উইথ দেম ইভেন দে কাণ্ট চিট। সিহঁতৰ লগত বহি খাব পৰা নাছিল, যাব পৰা নাছিল, হোটেলত একেলগে বহিব পৰা নাছিল ইত্যাদি বিষয়বিলাকৰ। ইয়াৰ বিষয়ে আমি চেপ্টাৰটোৰ ডিটেইলছত পঢ়িম। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। সাউথ আফ্ৰিকাত যেতিয়া স্বাধীনতা আন্দোলন হৈছিল, সেই স্বাধীনতা আন্দোলনৰ সময়ৰ কথাখিনি ইয়াত উল্লেখ কৰা হৈছে। সেই সময়ত মানুহে কি কৰিব পাৰিছিল, নিজৰ অধিকাৰক লৈ কোনেও প্ৰতিবাদো কৰিব পৰা নাছিল। এনেকুৱা আছিল এপাৰ্থেড। আৰু এপাৰ্থেড ভুল বুলি সকলো ধৰণৰ মানুহে একেলগে তেওঁলোকে প্ৰতিবাদ কৰিছিল। যিসকল লোকে প্ৰতিবাদ কৰিছিল তাৰ ভিতৰত এগৰাকী মূল ব্যক্তি হৈছে নেলসন মেণ্ডেলা। তেওঁ এপাৰ্থেড চিষ্টেমৰ বিষয়ে বা বিৰুদ্ধে ইমান প্ৰতিবাদ কৰিছিল যে গোটেই জীৱনত 30 বছৰকাল জেলত আছিল। তাৰপিছত যেতিয়া স্বাধীনতা কৰা হ'ল, স্বাধীন হ'ল দেশখন, তেতিয়া তেওঁ কি কৰিছিল, প্ৰথমবাৰৰ বাবে 1994 চনত ডেম'ক্ৰেটিক ইলেকশ্যনছ সাউথ আফ্ৰিকাত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু তেতিয়া সেই চৰকাৰখনৰ মূল ব্যক্তি আছিল নেলসন মেণ্ডেলা। নেলসন মেণ্ডেলা হৈছে সাউথ আফ্ৰিকাৰ প্ৰথমজন নন হোৱাইট ব্লেক প্ৰেছিডেণ্ট। এইখিনি তোমালোকে জানিব লাগিব। তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ হৈ ইলেকশ্যনত যোগদান কৰিছিল আৰু 400টা চিটৰ ভিতৰত 252টা চিট তেওঁলোকে লাভ কৰিছিল আৰু তেওঁলোকে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল। এইখিনি কথা তোমালোকে জানিবা, তোমালোকৰ পৰীক্ষাত আহিব। আৰু সাউথ আফ্ৰিকাত ব্ৰিটিছসকলে, আমাৰ দেশত যিদৰে ব্ৰিটিছসকলে প্ৰায় 200 বছৰ শাসন কৰিছিল, সাউথ আফ্ৰিকাত তেনেকৈ ব্ৰিটিছসকলে প্ৰায় 300 বছৰ শাসন কৰিছিল, শোষণ কৰিছিল। ব্ৰিটিছসকলে সাউথ আফ্ৰিকাত 300 বছৰ শাসন কৰিছিল। মনত ৰাখিবা, এইবিলাকৰ পৰা তোমালোকৰ কুৱেশ্যন হ'ব। এতিয়া আমি চেপ্টাৰটোৰ ভিতৰত যাম। চেপ্টাৰৰ যিবিলাক পেৰাগ্ৰাফ আছে তোমালোকে পেৰাগ্ৰাফটো চাই যাবা। মই অসমীয়াত অনুবাদ কৰি যাম। সেই কথাখিনি তোমালোকে জানিলে আৰু ভালকৈ চেপ্টাৰৰ এনচাৰবিলাক কৰিব পাৰিবা, নহ'লে তোমালোকে এনচাৰখিনি কৰিব নোৱাৰা। এতিয়া আমি চেপ্টাৰত যাম, তোমালোকে অলপ ধ্যান দিবা। ইয়াত কোৱা হৈছে 10 মে'ৰ ৰাতিপুৱাটো উজ্জ্বল আৰু ফৰকাল আছিল। তোমালোকে কিতাপত চাই যাবা, মই লাইন বাই লাইন অৰ্থ কৈ আছোঁ। বিগত কেইদিনমানৰ পৰা মই সন্তোষজনকভাৱে বিশিষ্ট ব্যক্তি তথা বিশ্বৰ নেতাসকলৰ দ্বাৰা পৰিবেষ্টিত হৈ আছিলোঁ, যিসকলে মোক উদ্বোধনী অনুষ্ঠানৰ আগেয়ে তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছিল। দক্ষিণ আফ্ৰিকাৰ ভূমিত এতিয়ালৈকে অনুষ্ঠিত হোৱা সমাৱেশবিলাকৰ ভিতৰত উদ্বোধনী অনুষ্ঠানটোৰ এই সমাৱেশ সৰ্ববৃহৎ আছিল। সৰ্ববৃহৎ এই কাৰণেই কোৱা হৈছে, কাৰণটো কি তোমালোকে মনত ৰাখিবা যে তাত আগতে কেতিয়াও ইমান মানুহ গোট খোৱা নাছিল। অনুষ্ঠানসমূহ প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিংছৰ দ্বাৰা নিৰ্মিত আকৰ্ষণীয় বালি হিলৰ ৰংগভূমিত অনুষ্ঠিত হৈছিল।
দশক জুৰি এই শ্বেতাংগ লোকসকলৰ সৰ্বোচ্চ কৰ্তৃত্বৰ স্থান আছিল আৰু এতিয়া এই দক্ষিণ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক বৰ্ণ বৈষম্যহীন চৰকাৰ স্থাপনৰ কাৰণে বিভিন্ন দেশ আৰু ৰঙৰ সমাৱেশৰ স্থান হৈ পৰিছিল। তাৰমানে আগতে এই যে যিটো ইউনিয়ন বিল্ডিং আছে তাত কেৱল মাত্ৰ মানে শ্বেতাংগ মানুহৰ আধিপত্য আছিল, এতিয়া তাত বিভিন্ন মানুহ আহি বহিছিল। শৰৎকালৰ সেই মনোমোহা দিনটোত মই মোৰ কন্যা জেনানীৰ সৈতে সমবেত হৈছিলোঁ। ৰংগমঞ্চত প্ৰথমতে শ্ৰী ডি ক্লাৰ্কক দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰোৱা হৈছিল। তাৰপিছত থাবু বেকিক প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰোৱা হৈছিল। যেতিয়া মোৰ পাল পৰিছিল, মই সংবিধান অনুসৰণ কৰাৰ তথা নিজকে গণতন্ত্ৰ আৰু ইয়াৰ লোকসকলৰ কল্যাণাৰ্থে সমৰ্পিত কৰাৰ শপত গ্ৰহণ কৰিছিলোঁ। একত্ৰ হোৱা অতিথিসকলক আৰু দৃষ্টি নিবদ্ধ কৰি ৰখা বিশ্বৰ প্ৰতি মই কৈছিলোঁ, আজি আমি সকলোৱে ইয়াত আমাৰ উপস্থিতিৰ দ্বাৰা নৱজাত স্বাধীনতাৰ বাবে গৌৰৱ অনুভৱ কৰাৰ লগতে আশা পুহি ৰাখিছোঁ। এক দীৰ্ঘদিনীয়া অসাধাৰণ মানৱীয় বিপৰ্যয়ৰ অভিজ্ঞতাৰ পৰা এনে এখন সমাজৰ জন্ম হ'ব লাগে যাৰ ওপৰত সমগ্ৰ মানৱ জাতিয়ে গৌৰৱ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত মেণ্ডেলাই আৰু কৈছিল, আমি যি কিছুকাল আগলৈকে সকলো আইনৰ আওতাৰ বাহিৰত আছিলোঁ, আমি নিজা ভূমিত বিশ্বৰ দেশসমূহৰ আয়োজক হোৱাৰ বিৰল বিশেষ অধিকাৰ আমাক প্ৰদান কৰা হৈছে। আমি আমাৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক তেওঁলোকে আমাৰ দেশৰ জনসাধাৰণৰ সৈতে ন্যায়, শান্তি আৰু মানৱীয় মৰ্যাদাৰ সামূহিক বিজয়ত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অন্তত আমাৰ ৰাজনৈতিক স্বাধীনতা প্ৰাপ্ত কৰিলোঁ। আমি আমাৰ সকলো জনসাধাৰণক ধাৰাবাহিকভাৱে চলি অহা দৰিদ্ৰতাৰ দাসত্ব, বঞ্চনা, পীড়া, লিংগ তথা অন্য বৈষম্যৰ পৰা মুক্ত কৰিবলৈ নিজকে অংগীকাৰবদ্ধ কৰিছোঁ। এনেকৈ মেণ্ডেলাই শপত গ্ৰহণ কৰি আছিল। কেতিয়াও আৰু এই ধুনীয়া ভূমিখণ্ডত এজন ব্যক্তিয়ে অন্যৰ দ্বাৰা উৎপীড়ন হ'বলগীয়া নহ'ব। মানৱতাৰ এই মহান সফলতাৰ সূৰ্য কেতিয়াও অস্ত নাযাব। স্বাধীনতাৰ শাসন বৰ্তি থাকক। ভগৱানে আফ্ৰিকাক আশীৰ্বাদ দিয়ক। এইটো আছিল তেওঁৰ শপত গ্ৰহণ। এইখিনি তেওঁ শপত গ্ৰহণ কৰিছিল। এই কথাখিনি তোমালোকে জানিব লাগে। তাৰপিছত আমি আগলৈ আগবাঢ়ি যাম। তোমালোকে অলপ মনোযোগেৰে গোটেই কথাখিনি শুনি যাবা। এনেকৈ শুনি গ'লে তোমালোকৰ যিবিলাক MCQ হ'ব, তেতিয়া MCQ কুৱেশ্যনবিলাক হয়তো কৰিব পাৰিবা। বৰ্তমানৰ সাউথ আফ্ৰিকা আৰু আগৰ সাউথ আফ্ৰিকাৰ মাজত বিভিন্ন পাৰ্থক্য আছে। বৰ্তমানে সাউথ আফ্ৰিকা যিমান শক্তিশালী হৈ পৰিছে, আগতে ইমান শক্তিশালী নাছিল। তাৰপিছত চোৱা, কিছু মুহূৰ্তৰ পিছত আমি আমাৰ দৃষ্টি ওপৰলৈ নিবদ্ধ কৰি দক্ষিণ আফ্ৰিকাৰ জেট বিমান, হেলিকপ্টাৰ আৰু সৈন্যবাহক বিমানবোৰে ইউনিয়ন বিল্ডিঙৰ ওপৰত গৰ্জন কৰি সম্পূৰ্ণ নিখুঁত বিন্যাস কৰা দেখা পাইছিলোঁ। এয়া কেৱল নিখুঁততাত আৰু সামৰিক শক্তিৰ প্ৰদৰ্শনেই নাছিল, বৰঞ্চ ই আছিল গণতন্ত্ৰ আৰু স্বাধীন তথা নিৰপেক্ষভাৱে নিৰ্বাচিত নতুন চৰকাৰৰ প্ৰতি সামৰিক বাহিনীৰ নিষ্ঠা প্ৰদৰ্শন। কেৱল কেইমুহূৰ্তমান আগেয়ে দক্ষিণ আফ্ৰিকাৰ সেনাবাহিনী তথা পুলিচৰ সৰ্বোচ্চ প্ৰধানসকলে নিজৰ বিগত দিনসমূহত প্ৰাপ্ত মেডেলেৰে বিভূষিত ভিহঁতৰ বুকুৰে সৈতে মোক অভিবাদন কৰিছিল আৰু নিজৰ নিষ্ঠাৰ শপত গ্ৰহণ কৰিছিল। মই নভবাকৈ থকা নাছিলোঁ যে কিছু বছৰ আগেয়ে হোৱাহেঁতেন তেওঁলোকে মোক অভিবাদন নকৰিলেহেঁতেন, বৰঞ্চ মোক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। অৱশেষত ইম্পালা জেটসমূহে নতুন দক্ষিণ আফ্ৰিকাৰ পতাকাৰ আৰ্হিত ক'লা, ৰঙা, সেউজীয়া, নীলা আৰু সোণোৱালী ধোঁৱাৰ লানি এৰি থৈ গৈছে। ইয়াত যিবিলাক
ভিডিঅ' তোমালোকক যিবিলাক কথা লিখি দিয়া হৈ আছে সেই কথাবিলাকৰ পৰা কুৱেশ্যন এনসাৰ হ'ব বাকি মই প্ৰতিটো চেপ্টাৰৰ অৰ্থখিনি কৈ আছো প্ৰতিটো শাৰীৰ তোমালোকে অলপ ভালকে চাব লাগিব দিনটো মোৰ বাবে বৰ স্মৰণীয় হৈছিল আমাৰ দুটা ৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শন কৰা আৰু শতাংগ লোকসকলে গোৱা নিকিসি সিকেলেল দসি সিকেলেল আফ্ৰিকা তথা কৃষ্ণাংগ লোকসকলে ডাইষ্টেম গোৱাৰ দৃশ্যৰ দ্বাৰা যদিও সেইদিনা কোনো এটা গোটেই তেওঁলোকৰ এসময়ত ঘৃণা কৰা জাতীয় সংগীতৰ কথাংশ নাজানিছিল অতি শীঘ্ৰেই তেওঁলোকৰ কথাংশ মুখস্থ হৈ যাব বুলি মেণ্ডেলাই ভাবিছিল তাৰ পিছত তেওঁ অলপ ইতিহাসলৈ গৈছে মনত কৰিছে অতীতৰ কথা উদ্বোধনী অনুষ্ঠানৰ দিনা ইতিহাসৰ চেতনাৰে তেওঁ অভিভূত হৈ পৰিছিল বিংশ শতিকাৰ প্ৰথম দশকত ইংলোবুৱেৰ তিক্ত যুদ্ধৰ কিছু বছৰ পিছত আৰু তেওঁৰ জন্মৰ আগতে দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ লোকসকলে সিহঁতৰ মতভেদসমূহক দূৰ কৰি সিহঁতৰ নিজৰ দেহৰ কৃষ্ণাংগ লোকসকলৰ বিৰুদ্ধে বৰ্ণভিত্তিক প্ৰভুত্বৰ ব্যৱস্থা গঢ় দিছিল এইটো তোমালোকে জানিব লাগিব সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ডিকেড অফ 20th centuryত কেনেকুৱা শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল তেওঁলোকে সৃষ্টি কৰা গাঁথনিটোৱে বিশ্বই এতিয়ালৈকে জনা কঠোৰতম চৰম অমানৱীয় সমাজৰ ভূত নিৰ্মাণ কৰিছিল এতিয়া বিংশ শতিকাৰ অন্তিম দশকত তথা মানুহ হিচাপে মোৰ নিজৰ অষ্টম দশকত এই ব্যৱস্থাটো চিৰদিনৰ বাবে বিলুপ্ত হ'ল আৰু ইয়াৰ পৰিৱৰ্তে এনে এক ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছে যিয়ে ছালৰ ভৰণ নিৰ্বিশেষে সকলো লোকৰ অধিকাৰ আৰু স্বাধীনতাৰ স্বীকৃতি দিছে এপাৰ্থেইড স্থাপন কৰা হৈছিল সাউথ আফ্ৰিকাত ফাৰ্ষ্ট ডিকেড অফ দ্য 20th centuryত আৰু লাষ্ট ডিকেড অফ দ্য 20th century যেতিয়া মেণ্ডেলাই চৰকাৰ গঠন কৰিলে তেতিয়া সম্পূৰ্ণৰূপে এই এপাৰ্থেইড সিস্টেমটো নোহোৱা হৈ পৰিছিল তোমালোকে ইতিহাস পঢ়িলে চাবা ব্লেক লাইভছ মেটাৰ নামেৰে কেতিয়াবা আমেৰিকাত বা অন্যান্য ঠাইত আন্দোলন হৈছে আৰু এই যে স্বাধীনতা লাভ কৰিছে যিসকল ব্যক্তিৰ দ্বাৰা স্বাধীনতা লাভ কৰিছে সেই সকল ব্যক্তিৰ বিষয়েও মেণ্ডেলা অলপ মনত পেলাইছে চোৱা সেই দিনটো আমাৰ হাজাৰ হাজাৰ লোকৰ অকল্পনীয় ত্যাগৰ পিছত আহিছিল এই লোকসকলৰ পীড়ন তথা সাহসক কেতিয়াও গণনা নতুবা পৰিশোধ কৰিব পৰা নাযাব সেইদিনাও মই অন্য বহুদিনবোৰৰ দৰে অনুভৱ কৰিছিলোঁ যে ময়ো সেই সকলো আফ্ৰিকান দেশভক্ত সকলৰে এজন আছিলোঁ যিসকল মোৰ আগতে গৈছিল সেই মহান আৰু দীৰ্ঘ ব্যক্তিলানিৰ জৱনিকা পৰিল আৰু এতিয়া মোৰ সৈতে আৰম্ভ হৈছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ সক্ষম নোহোৱা বাবে আৰু তেওঁলোকৰ ত্যাগৰ ফল তেওঁলোকে প্ৰত্যক্ষ কৰিব নোৱাৰাৰ বাবে মই মনোকষ্ট পাইছোঁ বৰ্ণবৈষম্য নীতিয়ে মোৰ দেহ আৰু দেহৰ লোকসকলৰ মাজত এটুকুৰা গভীৰ আৰু দীৰ্ঘদিনলৈ থকা ঘাৰ সৃষ্টি কৰিছিল এই গভীৰ আঘাতৰ পৰা সুস্থ হ'বলৈ আমাক সকলোকে কেইবাটা পিঢ়ি প্ৰজন্ম নহলেও কেইবাটাও বছৰ অতিবাহিত কৰিব লাগিব কিন্তু দহকজোৰা নিষ্পেষণ আৰু পাশবিকতাৰ অন্য এক অপৰিকল্পিত ফলো হৈছিল আৰু হেয়া আছিল ই আমাৰ সময়ৰ অসাধাৰণ সাহস জ্ঞান আৰু উদাৰতাৰে ভৰা ব্যক্তি অলিভাৰ টাম্বুছ অল্টাৰ চিচুলুছ চিফ লুথুলিছ ইউসুফ দাদোছ ব্ৰেম ফিচাৰ্ছ আৰু ৰবাৰ্ট সবুস্কিছ জন্ম দিছিল যিসকলৰ দৰে লোক হয়তো পুনৰ কেতিয়াও জ্ঞাত নহব সম্ভৱতঃ এনে ধৰণৰ উচ্চ চৰিত্ৰৰ লোক সৃষ্টি কৰিবলৈ এনে ধৰণৰে গভীৰ নিষ্পেষণৰ প্ৰয়োজন হয় মাটিৰ তলত উপলব্ধ খনিজ পদাৰ্থ আৰু ৰত্নত মোৰ দেহ অতি চহকী কিন্তু মই সদায় জ্ঞাত যে মোৰ দেহৰ মহান্তম সম্পত্তি হ'ল ইয়াৰ লোকসকল যিসকল আটাইতকৈ বিশুদ্ধ হীৰাতকৈও উত্তম তথা নিৰ্ভুল তাৰ পিছত আছে সংগ্ৰামৰ সময়ত এই সতীৰ্থসকলৰ পৰাই নিৰ্ভীকতাৰ অৰ্থ শিকিছিলোঁ মই বাৰম্বাৰ দেখি আহিছোঁ যে পুৰুষ আৰু মহিলাই একোটা ধাৰণাৰ বাবে বিপদৰ সম্ভাৱনা মূৰ পাতি লয় আৰু জীৱন উৎসৰ্গা কৰে মই লোকসকলক ভাগি নপৰাকৈ অকল্পনীয় শক্তি আৰু স্থিতিস্থাপকতা সহকাৰে আক্ৰমণ তথা নিৰ্যাতনৰ বিৰুদ্ধে থিয় হোৱা দেখিছিলোঁ মই শিকিছিলোঁ যে সাহস মানে ভয়ৰ অনুপস্থিতি নহয়
বৰঞ্চ ভয়ৰ ওপৰত বিজয় সাব্যস্ত কৰাটোহে। সাহসী ব্যক্তি সেইজন নহয় যিয়ে ভয় অনুভৱ নকৰে, বৰঞ্চ সেইজনহে যি ভয়ক জয় কৰে। ইয়াত কাৰেজৰ বিষয়ে কোৱা হৈছে, তোমালোকে জানিব লাগিব, কুৱেশ্যন আনসাৰ হ'ব। তাৰ পিছৰ পেৰাগ্ৰাফত আছে, কোনো মানুহেই জন্মৰ পৰা অন্য ব্যক্তিৰ দেহৰ বৰণ, তেওঁৰ পৃষ্ঠভূমি অথবা তেওঁৰ ধৰ্মৰ বাবে তেওঁক ঘৃণা নকৰে। মানুহে ঘৃণা কৰিবলৈ শিকিব লাগে, আৰু যদি তেওঁলোকে ঘৃণা কৰিবলৈ শিকিব পাৰে তেন্তে তেওঁলোকক ভাল পাবলৈও শিকাব পৰা যায়, কাৰণ ভাল পোৱা তাৰ বিপৰীত গুণটোতকৈ অধিক প্ৰাকৃতিক ধৰণে মানুহৰ হৃদয়লৈ আহে। আনকি কাৰাগাৰৰ সকলোতকৈ নিষ্ঠুৰ সময়তো যেতিয়া মোৰ সতীৰ্থ আৰু মোক আমাৰ চৰম সীমালৈ ঠেলি দিয়া হৈছিল, তেতিয়াও পহৰাদাৰসকলৰ ভিতৰত এজনৰ মাজত মই মানৱীয়তাৰ ৰেঙনি দেখা পাইছিলোঁ, সম্ভৱতঃ 1 ছেকেণ্ডৰ বাবে, কিন্তু এয়া মোক পুনৰ আশ্বাস দিবলৈ তথা আগবঢ়াই নিবলৈ যথেষ্ট আছিল। মানুহৰ সজগুণ হ'ল এক বহ্নি শিকা, যি লুকাই থাকিব পাৰে কিন্তু নুমাই যাব নোৱাৰে। জীৱনত প্ৰতিজন মানুহৰে দুটা দায়বদ্ধতা থাকে, তেওঁৰ নিজৰ প্ৰতি, নিজৰ পিতৃ মাতৃ, পত্নী আৰু ল'ৰা ছোৱালীৰ প্ৰতি থকা দায়বদ্ধতা, আৰু দ্বিতীয়টো হ'ল তেওঁৰ নিজৰ লোক, নিজৰ সম্প্ৰদায় তথা তেওঁৰ নিজৰ দেহৰ প্ৰতি থকা দায়বদ্ধতা। এখন সভ্য তথা ক্ষমাশীল সমাজত প্ৰত্যেকজন লোকেই নিজৰ ইচ্ছা আৰু যোগ্যতা অনুসৰি এই দায়বদ্ধতাসমূহ পূৰণ কৰিব পাৰে, কিন্তু দক্ষিণ আফ্ৰিকাৰ দৰে দেশত মোৰ দৰে জন্ম লাভ কৰা তথা মোৰ দৰে বৰণৰ মানুহৰ বাবে এই দুয়োটা দায়বদ্ধতাকে পূৰণ কৰাটো প্ৰায় অসম্ভৱ আছিল। দক্ষিণ আফ্ৰিকাত মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰয়াস কৰা কৃষ্ণাংগ লোকক শাস্তি দিয়া হৈছিল আৰু আনৰ পৰা পৃথক কৰি ৰখা হৈছিল। দক্ষিণ আফ্ৰিকাত যিজন মানুহে নিজৰ লোকসকলৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিছিল, তেওঁকে অনিবাৰ্যভাৱে তেওঁৰ পৰিয়াল তথা ঘৰৰ পৰা আঁতৰ কৰি দিয়া হৈছিল আৰু তেওঁক এটা পৃথক গোপন তথা বিদ্ৰোহীৰ জীৱন জীয়াই থাকিবলৈ বাধ্য কৰোৱা হৈছিল। আৰম্ভণিতে মই লোকসকলক মোৰ পৰিয়ালতকৈ ওপৰৰ স্থানত ৰখা নাছিলোঁ, কিন্তু নিজৰ লোকসকলৰ সেৱা কৰিবলৈ কৰা প্ৰয়াসত মই বিচাৰি পাইছিলোঁ যে মোক এজন পুত্ৰ, এজন ভাতৃ, এজন পিতৃ আৰু এজন স্বামী হিচাপে মোৰ দায়বদ্ধতাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বাধা দি থকা হৈছে। অব্লিগেশ্যনৰ বিষয়ে মেণ্ডেলাই বহুত ধুনীয়াকৈ কৈছে, যেতিয়া দেশ এখন পৰাধীন থাকে তেতিয়া সেই অব্লিগেশ্যনবিলাক পালন কৰাৰ ক্ষেত্ৰত কেনেকুৱা বাধাৰ সৃষ্টি হয়। তাৰপিছত ইয়াত কোৱা হৈছে, মই স্বাধীন হোৱাৰ ক্ষুধাৰ সৈতে জন্ম লাভ কৰিছিলোঁ, মই স্বাধীনভাৱে জন্ম লাভ কৰিছিলোঁ, সকলো দিশৰ পৰাই স্বাধীন আছিলোঁ, যিমানখিনি মই জানিব পাৰিছিলোঁ। মোৰ মাৰ জুপুৰি ঘৰটোৰ ওচৰৰ খেতিপথাৰত দৌৰিবলৈ, মোৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা স্বচ্ছ জুৰিটোত সাঁতুৰিবলৈ, মুকলি আকাশৰ তৰাৰ তলত খাদ্য সেকিবলৈ তথা ধীৰ গতিৰে চলাচল কৰা বলদ গৰুৰ বহল পিঠিত ফুৰিবলৈ মই মুক্ত আছিলোঁ। তাৰপিছত কোৱা হৈছে, যিমান দিনলৈকে মই মোৰ পিতৃ আজ্ঞা আৰু মোৰ জনগোষ্ঠীটোৰ প্ৰথাসমূহ মানি চলিছিলোঁ, তেতিয়ালৈকে মই মানৱ বা ভগৱানৰ সৃষ্ট নিয়মসমূহৰ দ্বাৰা উদ্বিগ্ন হৈ পৰা নাছিলোঁ, ভয় কৰা নাছিলোঁ। এই কথাখিনি ইয়াত ধুনীয়াকৈ কোৱা হৈছে। সাউথ আফ্ৰিকাত মেণ্ডেলাই যেতিয়া আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰি আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ কি কি প্ৰব্লেমত পৰিছিল সেই বিষয়ে কোৱা হৈছে। তেওঁ কৈছে, জন্মৰ পৰাই মই স্বাধীনতাৰ স্পৃহালৈ জন্মগ্ৰহণ কৰা নাছিলোঁ, কিন্তু লাহে লাহে মই যেতিয়া অনুভৱ কৰিবলৈ ধৰিছোঁ যে স্বাধীনতা কাঢ়ি নিয়া হৈছে কেৱল মোৰেই নহয় অন্যৰো, তেতিয়াহে মই এইবিলাক সমস্যাত ভুগি আছিলোঁ। তাৰ পিছৰ পেৰাগ্ৰাফত চোৱা, মই যেতিয়া বুজিবলৈ আৰম্ভ কৰিছিলোঁ যে মোৰ ল'ৰালিকালৰ স্বাধীনতা কেৱল এক ভ্ৰম আছিল, যেতিয়া মই এজন যুৱক হিচাপে মোৰ স্বাধীনতাক আগতেই মোৰ পৰা আঁতৰাই নিয়া কথাটো আৱিষ্কাৰ কৰিছিলোঁ, তেতিয়া ইয়াৰ প্ৰতি মোৰ ক্ষুধা আৰম্ভ হৈছিল। পোনপ্ৰথমতে এজন ছাত্ৰ হিচাপে মই কেৱল মোৰ নিজৰ বাবেহে স্বাধীনতা বিচাৰিছিলোঁ। ৰাতি বাহিৰত থকাৰ, যি পঢ়িলে সন্তুষ্টি লাভ কৰোঁ সেয়া পঢ়াৰ আৰু মই নিৰ্বাচন কৰা ঠাইলৈ যোৱাৰ অস্থায়ী স্বাধীনতা। পিছলৈ এজন যুৱক হিচাপে জোহান্সবাৰ্গত সম্ভাৱনা
অৰ্জন আৰু জীৱিকা নিৰ্বাহৰ লগতে বিবাহপাশত আবদ্ধ হৈ পৰিয়ালৰ লগত জড়িত হোৱাৰ মৌলিক আৰু ন্যায্য স্বাধীনতা কামনা কৰিছিলোঁ। কিন্তু তেতিয়া মই লাহে লাহে দেখিছিলোঁ যে কেৱল ময়ে নহয়, মোৰ ভাতৃ ভগ্নীসকল কোনোৱে স্বাধীন নাছিল। মই দেখিছিলোঁ যে এয়া কেৱল মোৰ স্বাধীনতাই নাছিল যাক সংক্ষিপ্ত কৰা হৈছিল, বৰঞ্চ সেই সকলোৰো কৰা হৈছিল যিসকল দেখাত মোৰ দৰে আছিল। তেতিয়াই মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিলোঁ আৰু তেতিয়াই মোৰ নিজৰ স্বাধীনতাৰ প্ৰতি থকা ক্ষুধা মোৰ লোকসকলৰ স্বাধীনতাৰ বিশাল ক্ষুধালৈ পৰিৱৰ্তিত হৈ পৰিছিল। মোৰ লোকসকলে তেওঁলোকৰ জীৱনসমূহ মৰ্যাদা আৰু আত্মসন্মানৰ সৈতে যাপন কৰাৰ স্বাধীনতা পোৱাৰ হেঁপাহটোৱে মোৰ জীৱনক অনুপ্ৰাণিত কৰিছিল, যিয়ে এজন ভীতিগ্ৰস্ত যুৱকক এজন নিৰ্ভীক মানুহলৈ পৰিৱৰ্তন কৰিছিল, যিয়ে আইন অনুগত ন্যায়বাদী এজনক এজন অপৰাধী বনাইছিল, যিয়ে পৰিয়ালক ভালপোৱা স্বামী এজনক অগৰি কৰি পেলাইছিল আৰু জীৱনক ভাল পোৱা মানুহ এজনক সন্ন্যাসীৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰিছিল। মই পিছৰ ব্যক্তিজনৰ দৰে পবিত্ৰ অথবা আত্মবলিদানী নহয় যদিও মই সেই ন্যূনতম তথা সীমিত স্বাধীনতাখিনিকে উপভোগ কৰিব পৰা নাছিলোঁ যিখিনিৰ বাবে মই অনুমতি পাইছিলোঁ, কাৰণ মই জানিছিলোঁ যে মোৰ লোকসকল স্বাধীন নাছিল। স্বাধীনতা অবিভাজ্য। মোৰ কোনোবা এজন লোকৰ ওপৰত থকা শিকলিৰ বান্ধোন মোৰ সকলো লোকৰ ওপৰত বান্ধোন আছিল আৰু মোৰ সকলো লোকৰ ওপৰত থকা শিকলিৰ বান্ধোন মোৰ ওপৰত বান্ধোন আছিল। সেইকাৰণে আন্দোলন কৰি তেওঁ জেললৈ যাবলগীয়া হৈছিল। মই জানিছিলোঁ যে উৎপীড়কসকলো নিশ্চিতভাৱে উৎপীড়িতসকলৰ দৰেই মুক্ত হ'ব লাগিব। এজন মানুহ যিয়ে অন্য এজন মানুহৰ স্বাধীনতা কাঢ়ি লয় তেওঁ ঘৃণাৰ বন্দী হৈ পৰে। তেওঁ পক্ষপাতিত্ব আৰু সংকীৰ্ণ মানসিকতাৰ কবলত আবদ্ধ হৈ থাকে। যদি মই অন্য কাৰোবাৰ স্বাধীনতা কাঢ়ি লওঁ তেন্তে ময়ো বাস্তৱতে স্বাধীন নহয়। মোৰ স্বাধীনতা কাঢ়ি লোৱাৰ ক্ষেত্ৰত মই স্বাধীন নোহোৱাৰ দৰেই এয়া নিশ্চিত সত্য। উৎপীড়ক আৰু উৎপীড়িত দুয়োজনেই একেধৰণে তেওঁলোকৰ মানৱীয় প্ৰকৃতিৰ পৰা বঞ্চিত হৈ পৰে। মানে মেণ্ডেলাই ক'ব বিচাৰিছে শাসক আৰু শোষক আৰু শোষিত দুয়োজনেই স্বাধীনতাৰ পৰা বঞ্চিত হৈ পৰে। গতিকে এই কথাখিনি তোমালোকৰ চেপ্টাৰত উল্লেখ কৰা হৈছে। তোমালোক সকলোৱে ভালকৈ চেপ্টাৰটো চাবা, ভিডিঅ'টো চাবা আৰু আগলৈ শ্বেয়াৰ কৰিবা। তোমালোকৰ ভাল হওক।